असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली में आज कई संगठनों ने दिवंगत लोकप्रिय गायक जुबिन गर्ग की मृत्यु की जांच को लेकर गहरी असंतुष्टि व्यक्त करते हुए अपना आक्रोश जाहिर किया। जांच के प्रति असंतोष जताते हुए असम चाय जनजाति छात्र संघ के केंद्रीय संगठनात्मक सचिव मोहन ताती, युवा समाज सेवी प्रवण ज्योति नाथ, अखिल असम आदिवासी छात्र संघ के सोनितपुर जिला कार्यकारी अध्यक्ष नारायण सिंह गौड़, एएमएसयू नेता कमरान चौधरी समेत विभिन्न संगठनों के नेता कर्मियों ने आज मुख्यमंत्री को निशाना बनाकर तीखी आलोचना की। संगठन के नेताओं ने आरोप लगाया कि गायक जुबिन गर्ग की रहस्यमय मृत्यु की जांच प्रक्रिया दिवंगत कलाकार के प्रशंसकों और असम वासियों के मन में संतोष उत्पन्न करने में विफल रही है। उनका कहना है कि असम सरकार द्वारा चलाई जा रही जांच पूरी तरह से पारदर्शी और परिणामकारी नहीं है। संगठनों ने सरकार से शीघ्र कदम उठाने की अपील करते हुए कहा, यदि निष्पक्ष और पारदर्शी जांच नहीं होती है तो आने वाले दिनों में वे आंदोलन का रास्ता अपनाने के लिए बाध्य होंगे। जुबिन गार्गर मृत्यु और यार पिछले तदন্ত प्रक्रियाও এতিয়া কিছু রহস্যৰ আৱৰ্তত সোমাই পৰিছে, কি ক'ব? ভয়ানক ৰহস্য। প্ৰথমটো কথা হৈছে যে যিটো লেখ আবেদন তেখেতে শ্যামকানু মহন্তই এপিল কৰিছে সুপ্ৰিম কোৰ্টত, সেইটো 30 তাৰিখে 3:32 কৰিছে। যিটো লেখ আবেদন কৰিবলৈ হ'লে কিছুমান নথিপত্ৰৰ প্ৰয়োজন, তাতে এখন এফিডেভিট লাগে। এফিডেভিটখনত নিজে ভুক্তভোগীয়ে সাইন কৰিব লাগে আৰু সেইখন কোনোবা বিষয়াৰ দ্বাৰা আইডেণ্টিফাই কৰিব লাগে যে এইজনেই শ্যামকানু মহন্ত হয়। গতিকে তেখেতে ছিংগাপুৰত থাকি দিল্লীস্থ সুপ্ৰিম কোৰ্টত কেনেধৰণে তেখেতে আইডেণ্টিফাই কৰালে, এইটো 1 নম্বৰ প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যদি তেখেতে দিল্লীত আছিলে, MLAT সাইন কৰা কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰে তেখেতক ধৰিব নোৱাৰিলে কিয়? এই কথাসমূহত মিডিয়াই গুৰুত্ব দিব লাগে। এই ক'ৰ ৰুণ ওলাইছে, ক'ৰ জোনমণি ওলাইছে, এইবিলাক কথাত গুৰুত্ব দিব নালাগে। কথাটো হৈছে যে তেখেতে কি ধৰণে 30 তাৰিখে যদি ছিংগাপুৰত আছিল, কেনেধৰণে সুপ্ৰিম কোৰ্টত এই লেখ আবেদন জাৰি আপিল কৰিব পাৰিলে, ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। আৰু এই গোটেই ব্যৱস্থাটো চৰকাৰী পৃষ্ঠপোষকতাত হৈ আছে। আমি চৰকাৰক সকীয়াই দিছোঁ যাতে হয়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, জনজাতি ছাত্ৰ সন্থা আৰু আমচুকে ধৰি আমি বিভিন্ন দল সংগঠনে আজি জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই আৰু তেখেতে অসমৰ সম্পদ আছিলে আৰু আমি চাবলৈ পাইছোঁ আৰু অসমৰ ৰাজ্যও চাই আছে, যিহেতু জুবিন গাৰ্গক হত্যাকাৰীক লৈ পেলাই যি লীলাখেলা চলাই আছে আৰু তেখেতসকলক বচাবৰ কাৰণে যি অসম চৰকাৰে যিভাৱে উঠি পৰি লাগিছে আমি সকলো চাই পাইছোঁ। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যি ৰাজনীতি কৰি আছে, এই ৰাজনীতিৰ পৰা বিৰত থাকক আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে যিভাৱে উঠি পৰি লাগিব লাগিছিলে, আজি তেখেতসকলে যিভাৱে লাগিব লাগিছিলে সেইভাৱে নালাগি তেখেতসকলে আইনৰ সুৰংগাত তেখেতসকলক বচাবৰ কাৰণে উঠি পৰি লাগিছে আৰু অসমৰ ৰাইজক বুৰ্বক বনাবৰ কাৰণে বিচাৰি আছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনাক এটাই অনুৰোধ জনাইছোঁ যে আপুনি যদি 2026 চনত মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত যিসকল ব্যক্তি আছে তেখেতসকলক অতি শীঘ্ৰে আপুনি তদন্ত কৰি তেখেতসকলক আইনৰ আওতাত আনি তেখেতসকলক দোষী সাব্যস্ত কৰি তেখেতসকলক যাতে কঠোৰভাৱে তেখেতসকলক দমন কৰাৰ চেষ্টা কৰক, তেখেতসকলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰক। নহ'লে অন্যথা অনাগত দিনত 2026 চনত বা অসমৰ ৰাজ্যে প্ৰথম কথা হৈছে কি, জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে চৰকাৰে, আচলতে অসমবাসীক দেখাব বিচাৰিছে তেখেতসকলে ন্যায় জুবিনৰ যি মৃত্যু, সেই মৃত্যুটোৰ ন্যায় ন্যায্যতা পাব। সেইটোত কিন্তু আমাৰ সন্দেহ উপজিছে। কাৰণ আপোনালোকে ইতিমধ্যে চাইছে যে শ্যামকানু মহন্তই দিল্লীৰ সুপ্ৰিম কোৰ্টত লেখ আবেদন কৰিছে। লেখ আবেদন কৰিবৰ কাৰণে আৰু সেইটো 30 তাৰিখে 3:32 বজাত কৰিছে, 3:32-ত। যদি 3:32-ত কৰে, তেতিয়া সিদিনা সি হয় দিল্লীত থাকিব লাগিব। এতিয়া প্ৰশ্নটো হৈছে কি, দুটা প্ৰশ্ন, কি সি দিল্লীত আছিল নে ছিংগাপুৰত আছিল? যদি দিল্লীত আছিল তেনেহ'লে অসম পুলিচে হওক বা CID হওক বা কোনোৱে হওক, প্ৰশাসনে হওক, কিয় গৃহ বিভাগ কিয় ফেইলৰ হ'ল, তাক কিয় ধৰা নাছিলে? আৰু যদি ছিংগাপুৰত আছিলে তেনেহ'লে সি ছিংগাপুৰৰ পৰা ফোনত যোগাযোগ কৰিছিলে উকিলৰ লগত। সেই ফোন নম্বৰটো কিয় এতিয়ালৈকে ৰাজহুৱা হোৱা নাই বা সেইটোৰ কোনে তাক যোগাযোগ কৰি আছিলে, সেই কথাখিনি দিব লাগে।